আজি বিয়লি প্ৰায় 5 বজাত এটা ঘূৰ্ণী বতাহ আহি আমাৰ বিজয়নগৰ নামঘৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিলে। ইয়াৰ টিংপাত লোহাৰ এইবিলাক মানে প্ৰায় 1 কিলোমিটাৰমান আঁতৰৰ পৰা ৰাইজে দেখা পোৱাকৈ ওপৰত ঘূৰি ঘূৰি বহুত 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ আঁতৰলৈকে বিয়পি গ'ল। লোহাবিলাক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে, ৱালবিলাক ভাগিলে। ইয়াৰ আমাৰ মণিকূটৰ অৱস্থা অলপ জৰাজীৰ্ণ হ'ল, মণিকূটৰ এফাল উৰুৱাই নিলে। বাকী ভকত বৈষ্ণৱ বহিবৰ কাৰণে চাহ জলপান খোৱা যিটো ঘৰ আছিলে, সেই ঘৰটো সম্পূৰ্ণ ৱালৰ সৈতে ভাঙি একেবাৰে ধ্বংসপ্ৰায় অৱস্থা হ'ল। তাৰ কাৰণে আমি এই নামঘৰৰ যিসকল অংশীদাৰী ৰাইজে বৰ মনতে দুখ পাইছোঁ আৰু ৰাইজৰ হৈ আমাৰ এই দুৰ্দশাৰ বুজ ল'বলৈ ইতিমধ্যে আমাৰ তিতাবৰ ৰাজচক্ৰ বিষয়া মহোদয় আহি আমাৰ দুখৰ সমভাগী হৈ আমাৰ ধ্বংসৰ বুজ লৈছে আৰু তেখেতে ঊৰ্ধ্বতম কৰ্তৃপক্ষ জিলাৰ কমিশ্যনাৰ ছাৰৰ লগত আলোচনা কৰি এই ক্ষয় ক্ষতিৰ ওপৰত এটি আৰ্থিক সাহায্য আগবঢ়াৰ কথা আমাক জনাইছে। তাকে আমি আশা কৰিছোঁ। আৰু আমাৰ অকল চক্ৰ বিষয়া মহোদয় বুলিয়ে নহয়, আমাৰ অন্যান্য বৰ্তমান আমাৰ সমষ্টি গোলাঘাট সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুনকৈ আমি অন্তৰ্ভুক্ত হৈছোঁ। আমি গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসমৰ মাননীয় বিত্তমন্ত্ৰী মহোদয়াৰ ওচৰতো আমি আবেদন জনাম। ইতিমধ্যে তেখেতসকলৰ যিসকল বাইদেউৰ সহকাৰী হিচাপে, বাইদেউৰ সচিব হিচাপে লগত থাকে, আমি সেইসকলকো আমি ইতিমধ্যে জনাইছোঁ। আমাৰ গোলাঘাট জিলাৰ আমাৰ পোনা বৰা ডাঙৰীয়া, তেখেতকো আমি এই বিষয়ে ফটোসহ আমি জনাইছোঁ। আমাৰ এই মণ্ডলৰ যিটো আমাৰ বৰ্তমান শাসনভাৰ থকা আঠখেলীয়া মণ্ডলৰ বিজেপি দলৰ এই সভাপতি মহোদয়কো আমি এই বিষয়ে অৱগত কৰিছোঁ, ফটো প্ৰেৰণ কৰিছোঁ। আমাৰ এই নামঘৰ ৰাইজৰ দুৰ্দশাৰ ওপৰত তেখেতলোকে চৰকাৰৰ ঘৰৰ পৰা এটি আৰ্থিক অনুদান আগবঢ়াই আমাৰ এই ধ্বংসপ্ৰায় নামঘৰ যাতে আমি পুনৰ সম্পূৰ্ণ কৰি তুলিব পাৰোঁ আৰু প্ৰভু ভগৱন্তক আমি ৰাইজৰ হৈ তাকো প্ৰাৰ্থনা জনাইছোঁ। আমাৰ হয়তো ৰাইজৰ কিছু ভুল ত্ৰুটি বা ৰাইজৰ কিছু আমাৰ দুখ ত্ৰুটিৰ কাৰণে হয়তো আমাক ঈশ্বৰে এইখিনি আমাৰ মনত আঘাত দিছে আৰু আমি আশা ৰাখিছোঁ আৰু ভগৱানকো আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ এই দুখ ত্ৰুটিখিনি মাৰ্জনা কৰি যিকোনো প্ৰকাৰে আমাৰ এই নামঘৰ ভাগি সম্পূৰ্ণ কৰি তোলাত আমাক ঈশ্বৰে যাতে আমাক সহায় কৰে, আমি তাকে কামনা কৰিছোঁ। Do not forget to like, share and subscribe to the Assam Tribune.